নমস্কাৰ। আজি ক'ব বিচাৰিছোঁ এনেকুৱা এক সৰু কিন্তু যথেষ্ট পাৱাৰফুল আৰু এফেক্টিভ ৰেমেডি যিটো বহুতৰে ক্ষেত্ৰত প্ৰয়োজন হ'ব বুলি মই ভাবোঁ, কিয়নো এই ৰেমেডিটো বিশেষতঃ কৰা হয় এনেকুৱা সমস্যাৰ কাৰণে যি সমস্যাত ধৰক আমি প্ৰায় সময়ে প্ৰায় ভোগোঁ। যেনে ধৰক সকলো কিছুমান কাম থাকে যে আমি সেই কামটো আমাৰ কাৰণে হোৱাটো আমাৰ ধৰক কেৰিয়াৰৰ কাৰণে হওক, আমাৰ জীৱনৰ কাৰণে হওক খুবেই বেছি দৰকাৰ। বিশেষকৈ কেতিয়াবা মাটি কিনিবলৈ যোৱা ক্ষেত্ৰতে হওক বা ফ্লেট এটা আমি বুক কৰিবৰ ক্ষেত্ৰতে হওক বা যিকোনো ধৰণৰ এক্সামৰ ক্ষেত্ৰতে হওক, যেতিয়া আমি ধৰক চাকৰিৰ ক্ষেত্ৰত ফিল্ডত সোমাওঁ তাত এক্সামৰ ক্ষেত্ৰতে হওক, কেতিয়াবা দেখা যায় যে একদম কম সময়ৰ কাৰণে বা কম নম্বৰৰ কাৰণে বা কম কিছুমান ধৰক এনেকুৱা কিছুমান ইছ্যুজ থাকে যাৰ কাৰণে আমাৰ কামটো নহ'ল। তাৰমানে তেতিয়া আমি কওঁ যে আমাৰ ভাগ্য বেয়া বা বেড লাক কেৰি কৰি ফুৰিছোঁ বা বেড লাক এৰি নিদিয়া হৈছে, তেনেকুৱা ধৰণৰ। গতিকে ক'ব বিচাৰিছোঁ এনেকুৱা এটা সৰু ৰেমেডি যিয়ে ধৰক আপোনাৰ যিটো হয় কেতিয়াবা যে বেড লাক বুলি মই নকওঁ একজেক্টলি, ধৰক নেগেটিভ এনাৰ্জি বা কাম হৈ নোহোৱা কিবা নহয় কিবা এটা বেয়া সি যে লগত ঘূৰি ফুৰে তাক নাইকিয়া কৰাৰ কাৰণে। আৰু কৰি চাব, এনেকুৱা নহয় যে আপুনি আপোনাৰ লাইফত বেড লাক থাকিবই লাগিব। এইটো এনেভাৱে কৰিব পাৰে যে মই যিকোনো কামত যেতিয়া ওলাই যাওঁ বা ধৰক তেতিয়া মোৰ লগত যদি কিবা নেগেটিভ এনাৰ্জি আছে বা কিবা যদি কৰ্মদোষ আছে বা কিবা যদি বেয়া আছে, সেই বেয়াখিনি এই ৰেমেডিটোৰ দ্বাৰা নাইকিয়া হৈ যাওক বুলি ভাবিয়ে কৰিব, ভাল ৰিজাল্ট পাব। একেবাৰে সৰু আৰু পকেট ফ্ৰেণ্ডলি, সকলোৱে কৰিব পৰা। ইয়াৰ বাবে দৰকাৰ হ'ব আপোনাক এটা গোল নেমু, যিটো নেমু বিশেষতঃ আমি শনিবাৰে যে দুৱাৰত ওলমাই দিয়ে কিছুমান পণ্ডিতে আহি পেলাই জলকীয়া আৰু নেমু ওলমাই দিয়ে ন, সেই নেমুটো যিটো তন্দুৰীত ৰেষ্টুৰেণ্টত ব্যৱহাৰ হয়, তন্দুৰীত ব্যৱহাৰ কৰে সেই নেমুটো, গোল নেমুটো। কিন্তু আমাৰ অসমীয়া গোল নেমু যিটো ডাঙৰ হয় সেইটো নহয়, এই নেমুটো ল'ব, ইতিমধ্যে ক'লোৱে। গতিকে এই নেমুটো লৈ আপুনি 4 টুকুৰা কৰিব নেমুটো, আৰু প্ৰত্যেকটো টুকুৰাত এটা লং, ফুল থকা লং, মানে যিটো লঙৰ ওপৰত ধুনীয়াকৈ গোল ফুলটো থাকে আৰু নিখুঁত লং, তাক পুতি দিব। আৰু তাক মানে ধৰক এটা বেলা যদি শুকাব পাৰে খুব ভাল। ছাপ'জ আপুনি শনিবাৰে ৰাতিপুৱা তাক ফালিলে আৰু অকণমান দেৰি ৰ'দত তাৰ শুকুৱাব দিলে। শুকোৱাৰ পিছত আপুনি একেৰাহে সেই নেমু 4 টুকুৰা, লং পুতি দিয়া নেমু 4 টুকুৰা আপুনি কেইদিনমান লগত লৈ ফুৰা কৰক, যেতিয়া কিবা দৰকাৰী কামত যায়। বা এনেকুৱা কৰি পেলাই কাপোৰ এখনত বান্ধি পকেটত লৈ ফুৰিছে, বা লেডিজ হ'লেতো ভালেই, ডাঙৰ বেগ কেৰি কৰোঁ আমি, তাত লৈ ফুৰিব পাৰে। একেৰাহে কেইদিনমান লৈ ফুৰক, দেখিব আপুনি 7 দিনমানৰ পিছত আপুনি সেই নেমুখিনি পেলাই আকৌ নতুনকৈ ৰ'দত কাটি মেলি ৰ'দত শুকুৱাই আকৌ আপুনি তাক নতুনকৈ ব্যৱহাৰ কৰা আৰম্ভ কৰক। 4 টুকুৰা নেমু এবাৰত আপুনি 7 দিনমান ইউজ কৰিব পাৰিব, মানে 7 দিনমান লৈ ফুৰিব পাৰিব। তাৰপিছত আকৌ পেলাই দিয়ক, আকৌ নতুনকৈ লৈ ফুৰক। মানে শনিবাৰে ষ্টাৰ্ট কৰিলে নেক্সট শনিবাৰে পেলাই দি নতুনকৈ লওক। এইটো এনেকুৱা এটা ৰেমেডি যি ধৰক আমাৰ কৰ্মত বাধা বা যিকোনো ধৰণৰ বাধাবিলাক নাইকিয়া কৰে। কেতিয়াবা হয় আমি ক'ৰবাত ওলাই গৈছোঁ, ৰাস্তাতে আপুনি সাজি কাচি গৈছে, ৰাস্তাতে আপোনাক কোনোবা এটা কমেণ্ট দিলে, সেয়াও আপোনাক ধৰক নেগেটিভলিয়ে ল'ব পাৰে। বা বহুত ক্ষেত্ৰত মই নিজেও কয় যে কৈ দিয়া কামবিলাক নহয়, গতিকে তেনেকুৱা নেগেটিভিটিও আপুনি ক'ব লগা বাধ্য হয় যে মই আমুকত যাম, নোকোৱাকৈও নোৱাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰতো বহুতখিনি কাম দিব। আৰু বহুতৰে ক্ষেত্ৰত হয় যে যাত্ৰা কালত আমি কিছুমান এনেকুৱা মানুহক ক্ৰছ কৰি যাব লগা হয় যি ধৰক যাৰ অৰা বা আমি যাৰ কানেক্টিভিটি আমাৰ লগত ইমান মেটচ নকৰে বা ভাল নালাগে, যে কিয়নো দেখিলোঁ, হয় চবৰে লগত প্ৰায়। গতিকে তেনেকুৱা যদি হয় তাতেও আপোনাৰ কাট খাব। গতিকে সৰু ৰেমেডি, সকলোৱে কৰিব পৰা, কৰি চাবচোন কেইদিনমান, যদিহে যাৰ প্ৰয়োজন আছে এইটো শ্বেয়াৰ কৰিব। কিয়নো ধৰক মই যিবোৰ ৰিলছ বা ৰেমেডি দিওঁ সদায় ট্ৰাই কৰোঁ যাতে পকেট ফ্ৰেণ্ডলি হয়। এইবোৰ কৰোঁতে যাতে বহুত বেছি টকা খৰচ নহয় বা খুব বেছি বস্তু বিচাৰি ফুৰিব লগা নহয়। গতিকে আমি আগতেও এদিন কৈছিলোঁ যে পাকঘৰত ব্যৱহাৰ হোৱা সৰু সামগ্ৰী বা মছলাৰে জীৱনত সুন্দৰ কৰিবলৈ বহুতখিনি টেকনিক আছে। গতিকে এইটো আজি এটা টেকনিক ক'লোঁ, কৰি চাব, আৰু যদি ভাল লাগে, দৰকাৰী বুলি ভাবে, নিশ্চয় শ্বেয়াৰ কৰিব, মই ভাল পাম। ধন্যবাদ।